নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মাছৰ কণীৰে বনোৱা এটা ৰেচিপি এটা লৈ। প্ৰথমে মই মাছৰ কণীটো বইল কৰি ল'লোঁ, তাৰপিছত টুকুৰা টুকুৰাকৈ কাটি থৈ দিছোঁ আৰু তাতে লগত দিবলৈ মই কেৰেলা আৰু পটল ভাজি লৈছোঁ। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব আৰু এটা কেৰাহীত মই পিঁয়াজ, নহৰু, আদা, জলকীয়া গোটেইখিনি একেলগে মিক্স কৰি ভাজি লৈছোঁ। ধুনীয়াকৈ ৰং হোৱাকৈ ভাজি লৈছোঁ আৰু ইয়াতে দি দিম মছলা, জিৰা গুড়ি অলপ আৰু ধনিয়া গুড়ি অলপ দিছোঁ আৰু লগত দিছোঁ শুকান জলকীয়া অলপ। এনেকৈ দি আৰু ভাজিম আৰু আজি এয়া ধুনীয়াকৈ ৰং হোৱাকৈ ভাজি ল'ম গোটেইখিনি। আৰু ধুনীয়াকৈ ৰং হোৱা হৈ গ'ল। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহী এটা দি দিছোঁ মই আৰু এইটো ধুনীয়াকৈ সিজোৱালৈকে এনেকৈ লৰাই থাকিম আৰু সিজিবলৈ অলপ দি লওঁ। এনেকৈ ধুনীয়াকৈ এতিয়া সিজি গৈছে। এতিয়া মই পানী দি দিম আৰু জোখৰ মতে। এনেকৈ এতিয়া মই পানী দি দিছোঁ জোখৰ মতে আৰু এনেকৈ দি ধুনীয়াকৈ লৰাই ল'ম আৰু মিক্স কৰি লওঁ। গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ মিক্স কৰি লওঁ। তাৰপিছত 2 মিনিটৰ কাৰণে মই ঢাকনিদি ঢাকি থওঁ। যেতিয়ালৈকে উতলা নাহে তেতিয়ালৈকে ঢাকি থ'ম আৰু এনেকৈ আপোনালোকে এদিন বনাই খাবচোন, বহুত টেষ্টি লাগে। আমি বহুত ধৰণে বনাওঁ নহয় জানো, কিন্তু এনেকৈও এবাৰ বনাই খাবচোন, কিমান টেষ্টি লাগে তেতিয়া গম পাব। আৰু এতিয়া উতলি আছে ধুনীয়াকৈ। এতিয়া মই দি দিম আৰু ইয়াতে পটল আৰু কেৰেলা ভাজিটো দি দিছোঁ। দি ধুনীয়াকৈ লৰাই ল'ম আৰু ধুনীয়াকৈ লৰাই মেলি ইয়াতে দি দিম মাছৰ কণীটো দি দিম আৰু ধুনীয়াকৈ এইটো মিক্স কৰি লৈছোঁ। আৰু মিক্স হোৱাৰ পিছত এতিয়া মই এটা এটাকৈ মাছৰ কণীটো দিম আৰু এনেকৈ এতিয়া মাছৰ কণীটো দি দিছোঁ। এনেকৈ আপোনালোকে বনাই খাব নিশ্চয়। এয়া মই মাছৰ কণীটো এতিয়া দি দিছোঁ আৰু এনেকৈ দি মেলি সিজিবলৈ 5 মিনিটৰ কাৰণে ঢাকি থ'ম আৰু ধুনীয়াকৈ মাছৰ কণীটো অলপকৈ লৰাই দিম আৰু অলপ গোটেইটোৱে মছলা পানীবিলাক সোমাই তেনেকৈ অলপমান লৰাই দিব। তাৰপিছত 5 মিনিটৰ কাৰণে ঢাকি থ'ম। ঢাকি থৈ এতিয়া গেছটো নমাই দিম আৰু 5 মিনিটৰ পিছত এনেকৈ লৰাই দিব। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকি থ'ম আৰু প্লিজ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি আপোনালোকৰ ওচৰত মই সদায় আশীৰ্বাদ বিচাৰি আহিছোঁ। এয়া 5 মিনিটৰ পিছত মই আপোনালোকক খুলি দেখুৱাইছোঁ। চাওক ইমান ধুনীয়া লাগিছে নহয় জানো, যেনেকৈ ধুনীয়া তেনেকৈও খাবলৈও টেষ্টি। এয়া মই এটা কণী আপোনালোকৰ ওচৰত দেখুৱাই দিছোঁ। একদম ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া ইমান ধুনীয়া লাগে নহয় জানো, এনেকৈ বনাই খাব আৰু এইটোৱে আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ।